নমস্কাৰ মই প্ৰিয়াক্ষী শইকীয়া আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ এই কুহিপাঠ ই-লাৰ্ণিং প্লেটফৰ্মলৈ সো আপোনালোকে গম পাই যোৱাবাৰৰ দৰেই আমি এইবাৰো এপিএসসি প্ৰিলিমছৰ পাছত এপিএসসি মেইনছৰ কাৰণে আপোনালোক প্ৰস্তুতি চলাবলৈ সহায় কৰিবলৈ আগবাঢ়িছো সো যোনসকলে এপিএসসি মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰিব বিচৰা নাই সদ্যহতে ৰিজাল্টৰ কাৰণে ৰখিব বিচাৰিছে তেওঁলোকে যদি কোৱেশ্চনটো এটেম্পটো নকৰে তেতিয়াও যদি তেওঁলোকে অন্ততঃ ক্লাছটো চাই অন্ততঃ বুজিব চেষ্টা কৰে যে কেনেকৈ লিখিব লাগে এটা আনসাৰ হাউ টু ৰাইট এন আনসাৰ ৰাইট তো আমি ধৰক ডিগ্ৰী লেভেলত বা আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট লেভেলত সকলোৱে আনসাৰ লিখা যোনটো পদ্ধতি হয় কমপ্লিট বেলেগ আমি পেৰাগ্ৰাফত লিখো আমাৰ ইন্ট্ৰডাকশ্যন কনক্লুজন বুলি কোনো বিশেষ কোনো সিস্টেম নাই কোনো মেইন বডি ধৰক এনেকে সেগ্ৰিগেশ্যন কেনেকৈ কৰিব লাগে আমি নাজানো ভালকে আমি ড্ৰয়িং বেছি ব্যৱহাৰ নকৰো জিঅগ্ৰাফি ষ্টুডেণ্টে ড্ৰয়িং ইউজ কৰে কিন্তু বাকি সাবজেক্টৰ ষ্টুডেণ্টে ড্ৰয়িং ব্যৱহাৰ নকৰে আনসাৰ ৰাইটিঙত ৰাইট বাট দেন যেতিয়া এপিএসসি আৰু ইউপিএসসি কাৰণে মেইনছৰ কাৰণে আনসাৰ ৰাইটিং কৰা হয় তেতিয়া ড্ৰয়িং স্কেচেছ লিখিলে ভুল হ'ব ড্ৰয়িং দেন আপোনালোকৰ স্কিমেটিক্স বহুত ইউজ কৰা হয় মেপিং বহুত ইউজ কৰা হয় ঠিক আছে সো যেতিয়া যোনটো প্ৰশ্নত ব্যৱহাৰ কৰিব পাৰি তেতিয়া সেইটো প্ৰশ্নত আমি এটা স্কেচ এটা ড্ৰয়িং লাইক এটা স্কিমেটিক হলে ইউজ কৰি আগবাঢ়িম ঠিক আছে আজি এটা সহজ প্ৰশ্ন ডিসকাস কৰিম সো আজি এইটো ফাৰ্স্ট ক্লাস হয় আপোনালোকৰ পিওয়াইকিউ ডিসকাশনৰ পিওয়াইকিউটো হয় 2024 যোৱা বছৰৰ এপিএসসি মেইনছৰ আসামৰ 10 মাৰ্কৰ এটা প্ৰশ্ন লৈ আহিছো প্ৰশ্নটো বহুত সহজ আছিল কিন্তু বহুত ষ্টুডেণ্টে তাতে ধৰক সৰু ভুল কৰে যে কি হওক আগবঢ়াৰ আগতে আমাৰ যোনটো প্ৰজ্ঞা 3.0 এপিএসসি সিসি মেইনছ 2025 মক টেষ্ট সিৰিজ হেতু আপোনালোকে নিশ্চয় গম পাইছে আৰু যোনসকলে জানিবলৈ ইচ্ছুক হয় প্ৰজ্ঞা 3.0 গম পাইছে মানে ইয়াৰ আগতে প্ৰজ্ঞা 1.0 প্ৰজ্ঞা 2.0 আহি গৈছে প্ৰজ্ঞা ইজ আৱাৰ মেইনছ মক টেষ্ট সিৰিজ টোটাল 24 টা মক টেষ্ট থাকিব আপোনালোকৰ ঠিক আছে টোটাল 24 মক টেষ্ট থাকিব 12খন থাকিব ফুল লেংথ এপিএসসি প্যাটাৰ্ন আৰু 12খন থাকিব সেকশনাল ধৰ অসমৰ থাকিলে পলিটি থাকিলে ৰাইট ইন্টাৰনেশ্যনেল ৰিলেশনছ থাকিলে বা আপোনালোক সোসাইটি থাকিলে হিষ্ট্ৰি থাকিলে সো 12খন থাকিব সেকশনাল 12খন থাকিব ফুল লেংথ কমপ্লিটলি এপিএসসি প্যাটাৰ্ন হয় আৰু 24 অল ওভাৰ আৰু আমি আপোনালোকক ইভালুৱেট কৰি দিম উইদিন 24 আৱাৰ্ছ আৰু যদি আপোনালোকে অনলাইন লব বিচাৰিছে তেন্তে অনলাইন ললে এই পাৰ্টিকুলাৰ মক টেষ্ট সিৰিজটো পাই যাব ফৰ প্ৰাইস অফ 1999 যদি অফলাইন লব বিচাৰিছে অফলাইন ললে আপোনালোকে ইয়ালৈ আহিলেই হ'ল ইয়াত আহি আমি আপোনালোকক প্ৰিন্টেড নোটছ দি দিম যেনেকৈ এপিএসসি দিয়ে যি ধৰণে এপিএসসি দিয়ে ঠিক সেই ধৰণে এক্স্যাক্টলি সেই ধৰণে আপোনালোকে প্ৰিন্টেড কপি পাই যাব প্ৰিন্টেড কোৱেশ্চন পেপাৰ পাই যাব ৰাইট সেই ধৰণে পাই যাব ইয়াতে অফলাইন দিব পাৰিব 2499 रुपीसৰ কাৰণে ওকে সো যদি আপোনালোকে এই বছৰ কাৰণে এটেম্প কৰিব বিচৰা নাই তেতিয়া আপোনালোকে ক্লাছটো চালে বহুতখিনি নলেজ গেইন কৰিব পাৰিব ওকে সো দিস ইজ অল এবাউট দা প্ৰজ্ঞা 3.0 সিৰিজ আপোনালোকে আমাৰ যোনটো ৱেবসাইট আছে www.ecohipa.com তাত ভিজিট কৰিলে সমগ্ৰ ইনফৰমেশন পাই যাব লগতে তলতে আপোনালোকৰ I think you guys can see the numbers okay show kora nai I will just make sure that you can okay I think for some reason it's off yeah okay now everyone can see right so yate contact number dekha paisa apnaloke below tolot dekhise nichhoy yate apnaloke contact korile hol okay so aji question to lag bahiso question to ase regarding namghor সকলে পৰিচিত নামঘৰ কি হয় নামঘৰ চিনি পায় সকলে কেলে যেতে প্ৰশ্নটা আহে এই ধৰণে ডিসকাস দ্য কন্ট্ৰিবিউশন অফ নামঘৰ ইন দ্য সোশ্যাল লাইফ অফ মেডাইভেল আসাম মধ্যযুগ অসমৰ সামাজিক জীৱনত নামঘৰৰ কি কন্ট্ৰিবিউশন আছে নামঘৰে কি কন্ট্ৰিবিউট কৰিছে মধ্যযুগ অসমৰ সামাজিক জীৱনত তো ইয়াক লৈ প্ৰশ্ন আহিছে 10 মাৰ্কছ কোৱেশ্চন হয় 150 ওয়ার্ডস আচ্ছা এটা মানে কথা কৈ দিও বহুত নতুনকে প্ৰিপেয়াৰ কৰা ষ্টুডেন্টে নাজানে যে এই 150 ওয়ার্ডসটো আপোনাক কোনো কাউন্ট কৰি নাথাকে ওকে যোন ইভালুৱেটৰ নহওক কিয় তেওঁলোকৰ ইমান সময় নাথাকে যে কাউন্ট কৰি থাকিব 150 ওয়ার্ডস আছে নে 160 হৈছে নে 200 হৈছে কোনো কাউন্ট নকৰে আপোনাৰ কাৰণে ইম্পৰ্টেন্ট এইটো হয় যে আপুনি যোনখিনি ইনফৰমেশন আছে ৰাইট যোনখিনি ইনফৰমেশন আছে ৰিগাৰ্ডিং দা কোৱেশ্চন আপোনাৰ ওচৰত সেইখিনি আপুনি কিমান প্ৰপাৰলি লিখি দেখা পাৰিছে ৰাইট কিমান প্ৰপাৰলি লিখি দেখাইছে বহুত ষ্টুডেন্টে বহুত কথা জানে কিন্তু লিখিবলৈ আহোতে লিখিব নোৱাৰে সো দ্যাটস দ্য প্ৰবলেম সেইটো প্ৰবলেম আমি সলভ কৰিব লাগে সো ইনফৰমেশন কি আমি কেনেকে অথেন্টিকেট কৰি লিখিছো সেইটো ইম্পৰ্টেন্ট হয় এন্ড দেন আপোনাৰ কাৰণে কোন নাম্বাৰটো লিখা আছে ডেফিনেটলি বাট আপোনাৰ থাকিব দুখন পেজ 2 পেজেস কালি মই দেখাইছিলো এটা ক্লাছত যে দুখন পেজ থাকিব এখন পেজ মানে ইপিঠি দুপিঠি মিলাই এখন পেজ আৰু সো 2 পেজেস 1 and 2 ৰাইট সো 2 পেজ থাকিব 2 পেজ আপোনালোকে স্মাৰ্টলি ইউজ কৰিলে হ'ল এনেকুৱা নহয় যে এটা কোৱেশ্চনৰ বিষয় সকলো জানিলেহে আপুনি এটেন্ড কৰিব পাৰিব নালাগে মেইনছত আচলতে মেইনছ মোৰ বোধ হয় মেইনছ প্ৰিলিমছতকৈ সহজ হয়
মেইনছ প্ৰিলিমছতকৈ একচুৱেলি সহজ হয়। মেইনছত ধৰক প্ৰশ্নটো কেনেকুৱা আহিছে, ইয়াততো আপোনালোকৰ ফেক্টুৱেল ইনফৰমেশ্যন সোধা নাই, একো ফেক্টুৱেল ইনফৰমেশ্যন সোধা নাই যে প্ৰথম নামঘৰ ক'ত আছিলে, ৰাইট। ইয়াত আপোনালোকে যিমানখিনি আপোনালোকে আয়ত্ত কৰিলে ফৰ প্ৰিলিমছ সেইখিনি আপোনালোকে ইয়াত ধুনীয়াকে লিখি উলিয়াব পাৰিলে হৈ গ'ল। চ' প্ৰথমতে আহে ইন্ট্ৰডাকশ্যন। যিকোনো এটা আনচাৰ আচলতে, যিকোনো এটা আনচাৰ যেতিয়া আমি চাওঁ, মই বৰ্ডখনৰ কালাৰটো সলাই লৈছো ৰ'ব। যিকোনো এটা আনচাৰ যেতিয়া আমি চাওঁ, আনচাৰ 3টা ভাগত থাকে। ইন্ট্ৰডাকশ্যন, তাৰপিছত থাকে মেইন বডি, আৰু শেষত থাকে আপোনালোকৰ কনক্লুজন। এইটো যিকোনো এটা আনচাৰৰ 3 পাৰ্টছ হয়। লাগিলে আপোনালোকে ডিগ্ৰীতে লিখক বা APSC UPSC লিখক, যিকোনো আনচাৰ 3টা ভাগ এই 3টাই থাকে সদায়। ইন্ট্ৰডাকশ্যনত আপুনি সেই প্ৰশ্নটোৰ লগত জড়িত মোটামুটি 4 লাইন আপোনালোকে এটা ইন্ট্ৰডাকশ্যন দিব লাগিব, যে এইটো কথা হয়, এইটো নহয়, কেনেকে দিব চাওঁ আহক। এই কুৱেশ্যনটো যোনটো আছিলে যে নামঘৰৰ মধ্যযুগ অসমৰ সামাজিক জীৱনত কি কন্ট্ৰিবিউশ্যন আছে, তাক লৈ এটা মই ইন্ট্ৰডাকশ্যন দিছো। ইন্ট্ৰডাকশ্যনটো এইটো হয়, অকে, ইন্ট্ৰডাকশ্যনটো এইটো হয়। দ্য নামঘৰ লিটাৰেলি মিনিং হাউচ অফ নাম। চ' মই এইটো কৈছো যে নামঘৰ মানে কি, য'ত নাম গায়, হয় নাই, য'ত নাম কীৰ্তন পাঠ হয়। চ' দ্য হাউচ অফ নাম ইজ দ্য কংগ্ৰিগেশ্যনেল প্ৰেয়াৰ হাউচ। নামঘৰ বুলি ক'লে, নামঘৰক লৈ যিকোনো প্ৰশ্ন আহিলে মেইনছত, UPSCত আহি যাবলৈ আছে, এনেকুৱা নহয় যে APSCত আহিব, অকল UPSCত আহিবলৈ আছে, বিকজ UPSCত এনিথিং ইনচাইড ইণ্ডিয়া ইজ UPSC চিলেবাছ, নহয় জানো। চ' নামঘৰ বুলি আহিলে আপোনালোকে এই 3টা শব্দ কংগ্ৰিগেশ্যনেল প্ৰেয়াৰ হাউচ, এই 3টা শব্দ মুখস্থ ৰাখিব, ঠিক আছে। কংগ্ৰিগেশ্যনেল প্ৰেয়াৰ হাউচ মানে এনেকুৱা এটা নামঘৰ য'ত সকলোৱে লগ হয়, ধৰক মানে একেলগে লগ হৈ নাম কীৰ্তন পাঠ কৰে, সেইটোৱে কংগ্ৰিগেশ্যনেল মানে, ঠিক আছে। মিনিংটো গম পাইছে? কংগ্ৰিগেশ্যনেল প্ৰেয়াৰ হাউচ, এই শব্দ এই 3টা মুখত আহিব লাগিব এভৰি টাইম ইউ হিয়াৰ দ্য ৱৰ্ড নামঘৰ। নামঘৰ মানে কংগ্ৰিগেশ্যনেল প্ৰেয়াৰ হাউচ। ধৰি লওক ডেফিনেশ্যন হয় এটা, যিকোনো এটা শব্দ ডেফিনেশ্যন থাকিলে ভাল নাই, চ' বুজি লওক যে নামঘৰৰ ডেফিনেশ্যন হৈ গ'ল কংগ্ৰিগেশ্যনেল প্ৰেয়াৰ হাউচ that forms the bedrock of the neo-Vaishnavite movement. So আমি গম পাওঁ যে শ্ৰীমন্ত শংকৰদেৱে যেতিয়া নিয় বৈষ্ণৱ ধৰ্ম যেতিয়া আৰম্ভ কৰিছিলে অসমত, তেতিয়াৰ পৰা নামঘৰ আহিছে, ৰাইট। Neo-Vaishnavite movement in Assam initiated by the saint reformer Srimanta Shankardev and his prime disciple Madhavdev in 15th-16th century. মই এইটো গম পাওঁ, মানে মই ইন্ট্ৰডাকশ্যনটো এইটো দেখাইছো যে নামঘৰ কি হয়, মই সেইটো দেখালো, নামঘৰ মিনিং কি হয়, 3টা শব্দ দেখাই দিলো। কংগ্ৰিগেশ্যনেল প্ৰেয়াৰ হাউচ আৰম্ভ কেতিয়া হৈছিলে? আৰম্ভ হৈছিলে নিয় বৈষ্ণৱিজমৰ সময়ত, যেতিয়া শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে তেওঁলোকে নামঘৰৰ কালচাৰটো অসমলৈ আনিছিলে। কোনটো সময়ত আনিছিলে? 15th-16th century. তো সৰু কিছুমান ইনফৰমেশ্যন দি মই ইন্ট্ৰডাকশ্যনটো বনালো। ইয়াতে মই এইটো বস্তু মেক চিয়ৰ কৰিছো যে নামঘৰ, যিহেতু নামঘৰ শব্দটো কুৱেশ্যনটো এটা কিৱৰ্ড হয়, কুৱেশ্যনটো কিৱৰ্ড, যিকোনো কুৱেশ্যনৰ কিৱৰ্ডছ থাকে, ঠিক আছে, সেইটো মই কৈ দিওঁ লগতে। এই কুৱেশ্যনৰ কিৱৰ্ড আছে, এটা হৈছে কন্ট্ৰিবিউশ্যন, দ্বিতীয়টো হৈছে নামঘৰ, তৃতীয়টো হৈছে ছ'চিয়েল লাইফ, সামাজিক জীৱন, আৰু চতুৰ্থটো হৈছে মেডাইভেল, মানে মধ্যযুগ অসম। মানে আমি আধুনিক অসম বিষয়ে লিখিলে নহ'ব, 2026ত নামঘৰৰ কি কন্ট্ৰিবিউশ্যন সেইখিনি সোধা নাই, আমাক সুধিছে মধ্যযুগ অসমত, মানে কোচসকল যেতিয়া ৰজা আছিলে বা আহোমসকল যেতিয়া আছিলে, তেওঁলোকৰ সময়ত, তেওঁলোকৰ ৰাজত্বকালত নামঘৰৰ কি কন্ট্ৰিবিউশ্যন আছিলে সামাজিক জীৱনত, অৰ্থনৈতিক জীৱনত নহয়, বেলেগ জীৱনত নহয়, সামাজিক জীৱনত বিচাৰিছে, ৰাইট। চ' এই 4টা কিৱৰ্ডছ লৈ আমি ইন্ট্ৰডাকশ্যন, মেইন বডি আৰু কনক্লুজনটো সামৰিব লাগিব। চ' ইন্ট্ৰডাকশ্যনটো গম পালে, মই ডিফাইন কৰিছো, ডেফিনেশ্যন ইউজ কৰিলে বহুতে ভাল হয়, সেইকাৰণে মই ডিফাইন কৰিলো যে নামঘৰ কি হয়, 3টা শব্দ ডিফাইন কৰিছো। এইটো কৈছো কেতিয়া আনিলে, কোনে আনিলে, ৰাইট, সেইটো কলো। এতিয়া তাৰপিছত কি আহে? তাৰপিছত আহে মেইন বডি। আপোনালোক গোটেই মাৰ্কছটো থাকে ইয়াত। মেইন শব্দটো মানে গম পায় ন, মেইন মানে আল্টিমেট, একদম চবতছে ইম্পৰ্টেণ্ট। তো গোটেই মাৰ্কছ 10 মাৰ্ক যে আছে, ধৰি লওক 10 মাৰ্কৰ 8 মাৰ্ক এই বস্তুটোতে আছে, মেইন বডিতে আছে। আপোনালোকে বহুত ধুনীয়া ইন্ট্ৰডাকশ্যন লিখিলে 1 মাৰ্ক পাব, বহুত ধুনীয়া এটা কনক্লুজন লিখিলে 1 মাৰ্ক পাব, 2 মাৰ্ক নাপায়, কিন্তু 3 মাৰ্ক পাই নাযায়, বা 4 মাৰ্কো নাপায়। আপোনালোকে ইয়াত কি লিখিছে, ৰাইট, ইয়াত কি লিখিছে, মানে ইয়াত আপুনি মেইন প্ৰশ্নটো, আচল উত্তৰটো ইয়াত থাকিব, যে সামাজিক জীৱনতনো কি কৰিছিলে নামঘৰে মধ্যযুগ অসমত, কিনো দিছিলে, ৰাইট, সেই কথাখিনি ইয়াত থাকিব। চ' ইয়াতে আপোনালোকে আচল স্ক'ৰটো কৰিব পাৰিব। স্ক'ৰিংটো সদায় ইয়াত হয়, আৰু ইয়াতে কুৱেশ্যনটোৰ প্ৰপাৰ আনচাৰ কৰা হয়, এইটো লক্ষ্য ৰাখি যে কুৱেশ্যনটোৰ ডাইৰেক্টিভ কি হয়। যোৱাটো কথা মই কৈছো যে ডাইৰেক্টিভ লৈ এটা মই ক্লাছ আনিম, সেইটো মই বেলেগ এদিন আনিম বাৰু।
এই কোৱেশ্চনটো ডাইৰেক্টলি মন কৰিব ডিসকাস কৰিছে আই থিংক ইয়েস ডিসকাস এই কোৱেশ্চনটোৰ ডাইৰেক্টলি ডিসকাস ডিসকাস বুলি কইলে এখন খোলা হাত ডিসকাস কৰিছে মানে খোলা হাত দিছে আপুনি যি মন যায় লিখিব পাৰে এইটো নহয় যে বেয়া কথা লিখিছে নিগেটিভ লিখিব নোৱাৰে পতককে ৰাইট যে এনেকুৱা ধৰণৰ প্ৰশ্ন সাধাৰণতে নিগেটিভ আৰু লিখিব নোৱাৰে ক'ত নিগেটিভ লিখিব পাৰে সেইটো আমি টাইম টু টাইম চাই যাম যে কি হয় ডিসকাস বুলি কৈছে মানে ইউ আৰ গিভেন অপেন হ্যান্ড যে ৰাইট জাস্ট ৰাইট হোৱাট ইউ নো ৰাইট পজিটিভ mostly positives negatives to I think এইটো জায়গা নেগেটিভ আমি খাপ খাব নোৱাৰিম ৰাইট বিকজ ইটস এবাউট কালচাৰ এণ্ড অল যি কি হওক মেইন বডিটো গম পাইছে মেইন বডিটোতে আমি আনসাৰটো দিব লাগিব প্ৰশ্নটো উত্তৰটো দিব লাগিব সো মেইন বডিটোলে যোৱাৰ আগত মই এনেকুৱা এটা ষ্টেটমেন্ট দিছো যোনটো ষ্টেটমেন্টৰ পৰা মই ইন্ট্ৰডাকশনৰ পৰা মেইন বডিটোলে যাব পাৰো নহলে ডাইৰেক্ট জাম্প কৰি দিব নোৱাৰো মই ইয়াত কি লিখিছো ইয়াত লিখিছো যে নামঘৰ মানে হৈছে কংগ্ৰিগেশ্যনেল প্ৰেয়াৰ হাউচ নিউ বৈষ্ণৱ ধৰ্ম সময়তে শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে 15-16 চেঞ্চুৰীত আনিছিলে সেইটো লিখিলো মই এতিয়া মই এইটো লিখি ডাইৰেক্ট বোলে মই এইটো লিখি দিছো যে কি আছে কি মানে কন্ট্ৰিবিউশন আছে লিখিব নহয় ৰাইট এটা কানেক্টিং লাইন লাগিব ৰাইট এটা কানেক্টিং লাইন লাগিব এটা ষ্টেটমেন্টে কানেক্ট কৰিব লাগিব বস্তুটো কানেক্টিং এটা ষ্টেটমেন্ট বা লাইন লাগিব সো তল লিখা আছে এই কাৰণে ডিউৰিং দ্য মেডাইভেল পিৰিয়ড আন্ডাৰ দ্য আহোম কিংডম এণ্ড কোচ প্ৰিন্সিপালিটি সো মই কৈছো যে আহোম আৰু কোচৰ সময়তে the Namghar evolved from a simple place of worship into the central nervous system of Assamese village life. So ইয়াত মই দেখাইছো যে কেনেকে মানে লিখি দেখাইছো আৰু বুজাইছো যে কেনেকে তেওঁলোকৰ সময়তে কেনেকে নামঘৰ গাঁৱলীয়া জীৱনৰ চেন্ট্ৰেল নাৰ্ভাছ সিস্টেম হৈ পৰিলে তো চেন্ট্ৰেল নাৰ্ভাছ সিস্টেম হৈ লওক এটা প্ৰপাৰ ৱৰ্ড হয় ইউজ কৰিবলৈ বুজাবলে যে এখন সমাজৰ গুৰি ধাৰণা কি হয় ৰাইট চেন্ট্ৰেল নাৰ্ভাছ সিস্টেম ইজ ভেৰি গুড টু এক্সপ্লেইন দ্যাট সো এতিয়া মই লিখিম যে কেনেকে নামঘৰৰ যোগেৰে তেওঁলোকে কেনেকে নামঘৰে কন্ট্ৰিবিউট কৰিলে তো সোশ্যাল লাইফ অফ মেডাভেল আছাম বা আপোনালোকে হেডিংও দিব পাৰে ইয়াত হেডিং বহুত ষ্টুডেণ্টে হেডিং দিয়া এনেকে যে contributions of Namghar in social life contributions of Namghar in social life বা contributions of Namghar বুলি লিখি দিলেও হ'ব ঠিক আছে এনেকে লিখি আপোনালোকে এনেকে এটা বক্স টা বনাই দিলে হেডিংৰ দৰে যেটো হেডিং হয় ইয়াৰ পৰা মই এটো কথা ডিসকাস কৰিম মানে যোনজনে লিখিছে দেখেনে বুজাইছে এই হেডিংৰ যোগেৰে যে তলত এইখিনি কথা লিখা আছে যোনখিনি পৰা আমি বুজি পাওঁ যে কেনেকে নামঘৰে মধ্যযুগ অসমৰ সমাজত কন্ট্ৰিবিউট কৰিছিলে সো প্ৰথমতে আহে সোশ্যাল ইন্টিগ্ৰেশন এণ্ড ডেমোক্ৰেটাইজেশন মানে সামাজিক একবদ্ধতা আৰু গণতান্ত্ৰিকৰণ ৰাইট সো শব্দত যোনটো কোৱেশ্চন এটা শব্দ আছিলে মই কৈছিলো যে কোৱেশ্চন এটা কিৱৰ্ড আছিলে কিৱৰ্ডটো কি হয় চাইটা আসলে এটা হৈছে সোশ্যাল লাইফ রাইট সোশ্যাল লাইফ এটা কিওয়ার্ড হয় প্ৰশ্নটো আৰু সেই যোনটো কিওয়ার্ড হয় সোশ্যাল সেই শব্দটোৱে মই ইয়াতো আনিছো যাতে মই যোনজনে ইভালুৱেট কৰে তেখেতে বুজা পাৰো যে মই প্ৰশ্নটো ধৰণে উত্তৰ দিছো ৰাইট সোশ্যাল ইন্টিগ্ৰেশন এণ্ড ডেমোক্ৰেটাইজেশন প্ৰথমতে আছে ইউনিভাৰ্সেল এক্সেস the Namghar emerged as a classless casteless space right classless and casteless space মই লাইনটো এনেকৈ লিখিব পাৰিলো হয় যে the Namghar was a space where there was no division between caste and class but তেনেকে নিলিখি মই কেনেকে লিখিলো the Namghar emerged as the casteless space right সেইটোৱে লিখিলে আপোনাৰ কনফাইন হৈ যায় লাইনটো anyone regardless of social status or tribal background could enter sit on the floor and participate in congregational chanting now এটো কথা মই বুজাবলৈ লিখিছো আপোনালোকে পৰীক্ষাত ইমান সময় নাথাকে যে আপোনালোকে ইমানখিনি লিখিব পাৰিব তো আপোনালোকে ইয়াৰ পৰা ইয়ালৈকে লিখিলেই হ'ব এইখিনি আপোনালোকে কাটি দিব পাৰে because APSC আৰু UPSC প্ৰশ্নবিলাকত যদি মন কৰে মেইনছৰ আপোনালোকে মন কৰিব যে 10 মাৰ্কৰ যোনটো প্ৰশ্ন আছে হেটো আপোনালোকে 20 মাৰ্কলৈকে লিখিব পাৰে ইমানখিনি ইনফৰমেশন আছে মানে 4 পেজ লিখি দিব পাৰে আৰু 20 মাৰ্কৰ যোনটো প্ৰশ্ন আছে তাৰ ইনফৰমেশন কম আছে হেটো 2 পেজ লিখিব পাৰি কিন্তু 4 পেজ টানিবলৈ দিগদাৰ ৰাইট সো এনেকুৱা যেটা প্ৰশ্ন দিয়া য'ত নেকি আপুনি বহুত লিখিব পাৰে কিন্তু প্ৰশ্নটো হয় 10 মাৰ্কৰ
ৰাইট দুখন পেজ লিখিব পাৰে আৰু সময় বহুত বেছি নাই 10 মাৰ্কৰ প্ৰশ্ন এটাত যদি আপুনি 7 মিনিট দিয়ে বা 6 মিনিট দিয়ে 7 মিনিট 6 মিনিট তেতিয়াহে আপুনি গোটেই কমপ্লিট কৰিব পাৰিব ৰাইট সেইটো ৱে আমি ফলো কৰোঁ সো the thing is যে আপুনি যিমান কমকে লিখে সিমান আপোনাৰ কাৰণে ভাল ওকে কমাই লিখিব জানিব লাগিব anyone regardless social status or tribal background could enter so আপুনি ইয়ালৈকে লিখিছিলে ধৰক ইয়ালৈকে লিখিলে ইয়াত পুস্তক দি দিলে এইখিনি ধৰক ইয়াৰ পৰা কন্টিনিউ কৰা নাই এইখিনিলৈকে ৰাইট then next is the tribal assimilation তুমি গম পাও যে সকলো ট্ৰাইবৰ মানুহ গোট খাইছিলে নামঘৰত কাৰণ শংকৰদেৱৰ শ্ৰীমন্ত শংকৰদেৱৰ যোনখিনি ডিসাইপল আছিল যোনখিনি তেওঁ শিষ্য আছিলে তেওঁ কোন কোন আছিলে ছানচাই এজন মুছলিম টেইলাৰ আছিলে জয়হাৰী যোন এজন গাৰো আছিলে আচ্ছা জয়হাৰী নামটো বহুত জেগাত বেলেগকে আছে আমি নামটো চাব লাগিব ফেক্টুৱেল ইনফৰমেশ্যন বোৰ ইয়াত ভুল হ'ব পাৰে মোৰ মতে বেলেগ এটা নামো আছিলে গাৰো লোকজনৰ যি কি হওক কথাটো এইটোৱেই যে তেওঁ গাৰো হওক বা মুছলিম হওক বা ভুটীয়া কমিউনিটি হওক ৰাইট বা বেলেগ কিবা হওক তেওঁলোকক শ্ৰীমন্ত শংকৰদেৱে নিজৰ শিষ্য হিচাপে মানিছিলে আৰু নামঘৰত তেওঁলোকে একেলগে বহি তেওঁলোকে ছচিয়েল লাইফৰ বিষয়ে ডিছকাছ কৰিছিলে ৰাইট আৰু ইয়াৰ পৰা আমি গম পাওঁ যে এটা ইগেলিটেৰিয়ান স্পেচ আছিলে নামঘৰ ইগেলিটেৰিয়ান মানে য'ত সকলো সমান য'ত কোনো ভাগ নাই ৰাইট ইগেলিটেৰিয়ান স্পেচ আছিলে নামঘৰ দ্বিতীয় পইণ্টটো দিছো মন কৰিছে ইয়াতে মই পইণ্ট বিলাক আণ্ডাৰলাইন কৰি দিছো নাম্বাৰিং কৰিছো দেন ইয়াত এ ইয়াত বি দেখিছে এ বি ইয়াতো নম্বৰ 2 দিছো দেন নম্বৰ এ নম্বৰ বি এনেকে দিছো আকৌ মই আণ্ডাৰলাইন কৰি দিছো আপোনালোকো এনেকে আণ্ডাৰলাইন কৰি দিব লাগিব আৰু যদি ইম্পৰ্টেন্ট কিবা শব্দ থাকে যেনেকে ধৰক ইগেলিটেৰিয়ান এটা ইম্পৰ্টেন্ট শব্দ হয় এইটো ধৰক এনেকে বক্স বনাই দিলে এনেকে আঁকিব নালাগে বেকা বেকিকে চিধাকে এটা বক্স বনাই দিলে হৈ গ'ল ৰাইট institutional decentralization and local governance eight likha ase community decision making all village elders gathered at the namghar to discuss agricultural planning community labor projects and organizing festivals so সকলো সমাজৰ সকলো লোক তেওঁলোকে একেলগে মিলি তাতে ডিসিশন লয় না একেলগে মিলি ডিসিশন লয় এগ্ৰিকালচাৰ বিষয়ে ডিসকাস কৰে কমিউনিটি লেবাৰ বিষয়ে ডিসকাস কৰে বোলে কোৱা ৰাস্তা বনাবলে আছে আচ্ছা আমি সকলোৱে মিলি হে ৰাস্তাটো বনাব লাগে নহলে বানপানী আহিলে আমাৰ সমস্যা হ'ব তেওঁলোকে ডিসকাস কৰিব একেলগে বহি নামঘৰতে ডিসকাস কৰিব ৰাইট বা খেতি বাতি কথা ডিসকাস কৰিব কাৰণ হেতু সময়ত খেতিয়ে মেইন আছিল আৰু এতিয়াও খেতিয়ে মেইন হয় ডেফিনেটলি বাট এতিয়া সাৰ্ভিস সেক্টৰ এণ্ড ডিফাৰেন্ট সেক্টৰস উভৰি আহিছে তেতিয়া নাছিলে ৰাইট দেন বিট আছে অটোনমাস আইডেন্টিটি এটা বিশেষ আইডেন্টিটি ধৰি ৰাখিছে নামঘৰে ইনফেক্ট সেইকাৰণে পাছলৈ গৈ চাইনাড অফ গড়গাঁও চাইন হৈছিলে চাইনাড অফ গড়গাঁও এই কাৰণে চাইন হৈছিলে কিয়নো সত্ৰাধিকাৰসকল ৰাইট তেওঁলোক বেছি শক্তিশালী হৈ গৈছিলে অজাতকে প্ৰজাই সত্ৰাধিকাৰৰ কথা বেছিকে শুনে অজাতকে সো আল্টিমেটলি গৈ চাইনাড অফ গড়গাঁও চাইন হৈছিলে যি কি হওক তাৰ অটোনমাস আইডেন্টিটি দিছিলে নামঘৰে নিজা এটা পৰিচয় দিছিলে ইভেন ডিউৰিং দ্য হাইট অফ centralized Ahom administrative system, the pike system, the village Namghar retain its social autonomy. সামাজিক যোনটো তেওঁলোকৰ হাবলীকৰণ আছিলে ৰাইট social যোনটো autonomy social হাবলীকৰণ is different word sorry social autonomy will be like সামাজিক এটা পৰিচয় নিজা এটা পৰিচয় সামাজিকভাৱে ৰাইট সেই social autonomy ধৰি ৰাখিছিলে giving rural communities a sense of self governance কিন্তু চাবলৈ গলে সেলফ গভৰ্নেন্স বহুত বেছি উত্তৰপুতভাৱে জড়িত হৈ আছে নামঘৰৰ লগত নহয় জানো তাৰ পৰা মানুহে শিকিছিলে কেনেকে নিজৰ গাঁৱৰ সমস্যাবিলাক নিজৰ মাজতে আমি সমাধান কৰিব পাৰো তৃতীয়তে আছে থাৰ্ড পইণ্ট দ্য জুডিচিয়াৰী এট গ্ৰাছৰুটছ কনফ্লিক্ট ৰিজলিউশ্যন তো মই এটা ক'লোৱেই যিকোনো কথা তেওঁলোকে যিকোনো সমাজৰ কথা তেওঁলোকে মিলি একেলগে নামঘৰতে ডিসকাস কৰে আৰু যেতিয়া কিবা সমস্যা আহে কিবা মাটি ডিসপিউট কিবা ফ্যামিলি ফিউড যিকোনো সমস্যা তেওঁলোকে সদায় চৰাঘৰ যোনটো চৰাঘৰ হয় যোনটো আউটাৰ হল হয় য'ত আমি সকলো একেলগে বহো সেই চৰা ঘৰত মণিকুট সন্মুখত চেংটম মণিকুট সন্মুখত বহি তেওঁলোকে ডিসকাস কৰে যে এই মাটি লৈ এওঁলোক ভাই কাকাঞ্জ কাজিয়া হৈছে কি কৰিব পৰা যায় ৰাইট সেইটো ধৰণে আমাৰ ইয়াত পঞ্চ নাছিলে পঞ্চায়ত পঞ্চ নাছিলে বা নামঘৰতে বহি একেলগে সকলো এনেকে জুডিচিয়াৰী ধৰক এটা সেলফ গভৰ্নিং জুডিচিয়াৰী প্ৰপাৰ ষ্ট্ৰাকচাৰ জুডিচিয়াৰী নহয় কিন্তু তেওঁলোকে মিলি ডিসকাস কৰে যে সমস্যাটো কেনেকে সমাধান কৰিব পাৰি ধৰক ছোৱালীজনী পলাই গ'ল ল'ৰাটাৰ লগত সেইটো এটা সমস্যা হৈ গ'ল সেইটো এটা ঘৰুৱা সমস্যা সেইটো কাৰণে তেওঁলোকে পুলিচৰ ওচৰত নাযায় বা ৰজাৰ ওচৰত নাযায় তেতিয়া পুলিচ নাছিলে তেতিয়া ৰজাই আছিলে বা ৰজাৰ ওচৰত নাযায় তেওঁলোকে সেইটো বিচাৰে যে গাঁওখনতে সমাধান হওক তো তেওঁলোকে একেলগে তাতে বহি ডিসকাস কৰিব যে কি কৰিব পৰা যায় তেওঁলোকক লৈ দেন 4 নম্বৰ টপিক পইণ্টত আছে কালচাৰেল ৰেনেসা এণ্ড পাব্লিক এডুকেশ্যন তো সাংস্কৃতিক ক্ষেত্ৰত বহুতখিনি আগবাঢ়ি গৈছিলে নামঘৰ যোগেৰে আৰু পাব্লিক এডুকেশ্যন হৈছিলে কিয়নো শ্ৰীমন্ত শংকৰদেৱে ব্ৰজাৱলী যোনটো লেংগুৱেজ তেওঁৱে আনিছিলে তেওঁ কীৰ্তনবাদ কৰিছিলে
নামঘোষা পাঠ কৰিছিলে, পাঠ কৰি পঢ়ি পঢ়ি শুনাইছিলে আৰু বেলেগৰো যেতিয়া পঢ়িব ইচ্ছা গৈছিলে, যোনসকল লোক আছিলে গাঁৱত তেওঁলোকৰো পঢ়িব ইচ্ছা গৈছিলে, পঢ়িব ইচ্ছা গলে নহয় পঢ়িব জানিবই লাগিব। তো তেওঁলোকে শুনি শুনি শিকিলে কেনেকেনো পঢ়ে, শ্ৰীমন্ত শংকৰদেৱেও সহায় কৰিলে শিকাত। তেওঁলোকে তেনেকেই ধৰক এডুকেশ্যনটো স্প্ৰেড হ'ল। ভাওনা এণ্ড অংকীয়া প্লেচ লাইক চিহ্ন যাত্ৰা ইউজড ডান্স মিউজিক এণ্ড vivid costumes to teach complex moral and philosophical lessons to a large illiterate population. যোনখিনি মৰেল আৰু ফিলচফিকেল লেচনছ আছিলে সেয়া তেওঁলোকে শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ তেওঁলোকে এই ধৰক অংকীয়া নাট ভাওনা যোগেৰে বুজায়। ৰাইট, তেওঁলোকে এতিয়া বুজাব বিচাৰে যে সদায় ধৰ্ম জয় হয় অধৰ্ম পৰাজয় হয়, সেইখিনি কনচেপ্টে তেওঁলোকে সেই নাট নৃত্য যোগেৰে তেওঁলোকে বুজায়। লিটাৰেৰী কথা মই কৈছো, লিটাৰেৰী প্ৰিজাৰ্ভেশ্যনো হৈছিলে, ঠিক আছে। লিটাৰেৰী প্ৰিজাৰ্ভেশ্যন হৈছে থ্ৰু সাঁচিপাত। সাঁচিপাঠৰ এতিয়াও বহুতে লিখে, এতিয়াও সাঁচিপাত আমি প্ৰিজাৰ্ভ কৰি ৰাখিছো। চ' সাঁচিপাঠৰ যোগে তেওঁলোকে সেইটো সময়ৰ যোনখিনি সমাজ আছিলে বা যিখিনি ঘটনা ঘটিছিলে তেওঁলোকে ধৰি ৰাখিছিলে। চ' লিটাৰেৰী প্ৰিজাৰ্ভেশ্যনটা হৈছিলে, ৰাইট। চ' এইটো আছিলে আমাৰ মেইন বডি। দেখিলে এতিয়া মেইন বডিত কি কি লিখা হ'ল, মানে মেইন বডিত মই আচল প্ৰশ্নটোৰ উত্তৰ দিছো যে ইয়াতে মই লিখিছো যে কন্ট্ৰিবিউশন হৈছে কি, নামঘৰৰ কন্ট্ৰিবিউশন কি কি হৈছে আৰু কোন কোন ফিল্ডত হৈছে। মই 4টা ভাগ কৰিছো, ৰাইট। 4টা ভাগ কৰিছো, ক'ৰবাত লিখিছো এডুকেশ্যনৰ কথা, ক'ৰবাত মই লিখিছো জুডিচিয়াৰী কথা। ইন এডুকেশ্যন হৈ গ'ল, তাৰপৰা আমাৰ কালচাৰ হৈ গ'ল, ৰাইট। কালচাৰেল হৈ গ'ল, এডুকেশ্যন হৈ গ'ল থ্ৰু নামঘৰ, কন্ট্ৰিবিউশন নামঘৰ। দেন আমাৰ ডেমক্ৰেটাইজেশ্যন, ৰাইট, সেয়া পঢ়িলো। ছচিয়েল ইণ্টিগ্ৰেশ্যন সেয়া আমি চালো। ইউনিভাৰ্চেল এক্সেছ টু অল সেয়া চালো, ৰাইট। চ' যেতিয়া আমি মেইন বডি বুলি কওঁ, মেইন বডিত ইউ হেভ টু আনচাৰ দ্য জিষ্ট অফ দ্য কুৱেশ্যন, দ্য একচুৱেল আনচাৰ তাত থাকিব। ইন্ট্ৰডাকশ্যন ইজ জাষ্ট যে আহক আমি কি বিষয় পঢ়িম চাওক, ৰাইট। জাষ্ট ইন্ট্ৰডাকশ্যন 2-3 লাইনত সেইটো ক'ব লাগে যে এইখিনি কথা চমুকে আছে ইয়াতে, ৰাইট। এণ্ড দেন আহে কনক্লুজন। কনক্লুজনটোত আপোনালোকে গোটেই প্ৰশ্নটোৰ যিমানখিনি লিখিলে আপুনি মেইন বডি ইন্ট্ৰডাকশ্যন বুলি তাৰে এটা সামৰণি মাৰিব লাগে ইন আ ভেৰি পজিটিভ ৱে, এটা পজিটিভ নোট দিব লাগে সদায় কনক্লুজনত। ইয়াত লিখা আছে ধৰক যে অসমৰ যোনটো ষ্ট্ৰেটিফাইড ছচাইটি আছিলে, মানে অসমৰ সমাজখন এটা সময়ত ভাগ হৈ আছিলে, ৰাইট। ক্লাছ বেলেগ, কাষ্ট বেলেগ, সেই ভাগখিনি হৈ আছিলে। সেই যোনটো ষ্ট্ৰেটিফাইড ছচাইটি আছিলে, সেই ষ্ট্ৰেটিফিকেশ্যনটো এটা সময়ত নামঘৰৰ কাৰণে কমি গ'ল, ৰাইট। সেই ষ্ট্ৰেটিফিকেশ্যনটো এটা সময়ত নামঘৰৰ কাৰণে কমি গ'ল। নামঘৰ এমাৰ্জ এজ আ ইউনিক ইনষ্টিটিউচন অফ গ্ৰাছৰুট ডেমক্ৰেচি আহিলে, ছ'চিয়েল ইণ্টিগ্ৰেশ্যন আহিলে, ৰাইট। By combining spiritual devotion and community participation, it helped build a cohesive and culturally vibrant Assam society, a legacy that continues in Assam even today. সেইখন মই এইটোৱে লিখিলো যে অসমৰ নামঘৰৰ যোনটো ইম্পেক্ট আছে, যোনখিনি কন্ট্ৰিবিউশন আছে সেইখিনি আজি পৰ্যন্ত আছে, সেইখিনি লিখা হ'ব। চ' এনেকে আমি এটা আনচাৰ ধুনীয়াকে সামৰিব পাৰো উইথ প্ৰপাৰ কনক্লুজন, এটা পজিটিভ নোট ইন দ্য কনক্লুজন। অকে, চ' প্ৰজ্ঞাত ত্ৰিকোণৰ বিষয়ে মই ক'লো যদি আপোনালোকক নহয় জানো 24 টেষ্ট থাকিব, 1999 যদি অনলাইন লয়, অফলাইন ল'লে 2499। আৰু এইটো আপোনাৰ মেইন মক টেষ্ট চিৰিজ হয়। লগতে আপোনালোকে পে পাৰ কুৱেশ্যন আৰু পে পাৰ পেপাৰ এই দুটা ইনিচিয়েটিভ বিষয়ে মই কৈছো আগতে, নতুনকে আমি আকৌ ৰিলঞ্চ কৰিছো কিয়নো যোৱা বছৰ আছিলে। চ' পে পাৰ কুৱেশ্যনত আপোনালোকে প্ৰত্যেকটো প্ৰশ্নৰ বিনিময়ত আপোনালোকে 11 rupees পে কৰিলে হ'ল, চেক কৰা হৈ যাব। আৰু ধৰক যিকোনো কুৱেশ্যন ল'ব পাৰে, ইয়াতে যোনটো কুৱেশ্যন আছিলে, যোনটো কুৱেশ্যন মই দিছিলো আৰম্ভণিতে, এইটো কুৱেশ্যন দিব পাৰে, এই কুৱেশ্যনটো এটেম্প কৰিব পাৰে। যিহেতু মই দেখালো কেনেকে লিখিব পাৰে, আপুনি নিজৰ ভাষাৰে লিখিব, মই লিখাটোকে চেম টু চেম লিখি নিদিব, নিজৰ ভাষাৰে লিখিব, নিজে ইনোভেট কৰিব, লিখিব। অকে, ইউ কেন ৰাইট দিছ কুৱেশ্যন। PYQ হয় 2024 APSC PYQ হয় এইটো প্ৰশ্ন। চ' আপুনি লিখিলে অকল এটা প্ৰশ্নৰ কাৰণে আপুনি আমাৰ স্কেনাৰ আছে ইয়াতে, স্কেন কৰি সাবমিট কৰিলে হ'ল। ইউ কেন সাবমিট ইন apsc.equipat.com। ইয়াতে আপোনালোকে PDF ফাইল বনাই সাবমিট কৰিলে হ'ল, ঠিক আছে। PDF ফাইল বনাই সাবমিট কৰিলে হৈ যাব। চ' পে পাৰ কুৱেশ্যনত এটা কুৱেশ্যন আৰু পে পাৰ পেপাৰত এটা প্ৰপাৰ পেপাৰ, ধৰক GS1 লিখি দিলে আপুনি কমপ্লিটলি 20টা প্ৰশ্ন আছে, এথিক্স লিখি দিলে 19টা প্ৰশ্ন আছে। চ' কমপ্লিট এখন পেপাৰৰ কাৰণে আপোনালোকে পে কৰিব লাগিব 199। অকে, 199 পে কৰিলে আপোনালোকে এখন পেপাৰৰ আপোনালোকে লিখি আমাক সাবমিট কৰিলে হ'ল। উইল চেক ইট এণ্ড গিভ ইট টু ইউ ইন 72 hours। পেপাৰৰ কাৰণে 72 hours মাজত সময় আছে আৰু
পেপাৰ কুৱেশ্যন ইনিচিয়েটিভ আণ্ডাৰ 24 আৱাৰ্ছ আমি ৰাখিছো 24 আৱাৰ্ছ মানে এদিনৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত প্ৰশ্নটো ঘূৰাই দিয়া হ'ব পেপাৰৰ কাৰণে 3 দিনৰ সময় লাগিব কিয়নো বহুত ষ্টুডেণ্টে সাবমিট কৰি আছে সো ইট উইল টেক সাম টাইম ওকে সো আপোনালোকে পেপাৰ অথবা পেপাৰ কুৱেশ্যন ইনিচিয়েটিভটো ইউজ কৰক ইয়াত আপোনালোকে যিকোনো পেপাৰ ইউজ কৰি লিখিব পাৰে বোলে আপুনি বেলেগ ক'বাৰ ইউপিএছচি কোনোবা ক'বাত কিবা ইউপিএছচি পেপাৰ আছে জিএছ ওৱানৰ পেপাৰ পালে ইউপিএছচি কোনোবা বছৰত সেইখন এটেম্প কৰিলে সেইখন সাবমিট কৰিব পাৰে ৰাইট ইয়াত আপোনালোকে এপিএছচি পিওয়াইকিউ এটেম্প কৰিব পাৰে বা নিজে কিছুমান প্ৰশ্ন পালে ক'বাত আপোনালোকে এটেম্প কৰিছে সেইখিনি সাবমিট কৰিব পাৰে ইন পিপিকিউ সো ইয়াতে টাইমলাইন দিয়া আছে স্ক্যানাৰ দিয়া আছে for more information you can call in the given numbers below তলত নম্বৰ স্ক্ৰীন show কৰি আছে এটা কল কৰিলে হ'ল আপোনালোকে আৰু আজি ক্লাছ এটা সামৰিম মই পিডিএফ টো ইয়াত সাবমিট কৰি দিলে হ'ল apsc.com আমাৰ যোনটো ইমেইল আইডি হয় ইয়াত পিডিএফ বনাই সাবমিট কৰি দিলে হ'ল কাইন্ডলি ইমেজ নপঠাব ফটো পঠাই দিলে চেক কৰিব নোৱাৰি ঠিক আছে সো ক্লাছটা ইয়াতে সামৰিম মই আজি কিবা যদি ভাল পালে ভাল লাগিলে তেন্তে কাইন্ডলি শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব কমেন্ট কৰিব আৰু যদি কিবা সমস্যা আছে কিবা জানিব লগা ইচ্ছুক আছে আপোনালোকে আমাৰ কোৰ্সৰ বিষয়ে বা মেইনছৰ আনসাৰিঙৰ বিষয়ে বা যিকোনো টপিকৰ বিষয়ে যদি জানিব লগা আছে আমাৰ কমেন্টছত জনাব থ্যাংক ইউ সো ভেৰি মাচ